Dear students, welcome back to our YouTube channel. Another new video তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অইন এটা ভিডিও লৈ তোমালোকৰ আজিৰ ভিডিওটোৰ জৰিয়তে তোমালোকক ডিসকাস কৰিবলৈ গৈছো প্ৰি ফাইনালৰ এক্সামিনেশন কোৱেশ্চন পেপাৰৰ যত তোমালোকে দেখিব পাৰিছা এইচএস সেকেন্ড ইয়াৰৰ এন্থ্ৰোপলজি সাবজেক্ট যত তোমালোকৰ এক্সাম দিব লাগিব 70 মাৰ্কৰ আৰু 30 মাৰ্কৰ তোমালোকৰ প্ৰ্যাকটিক্যাল হ'ব তেতিয়া হলে বলক ভিডিওটো আমি আৰম্ভ কৰো ভিডিওৰ ভিতৰলৈ যাও যত তোমালোকৰ 3 ঘণ্টা সময় থাকিব 3 ঘণ্টা সময়ৰ মাজতে লিখিব লাগিব 70 মাৰ্ক এতে পোনপ্ৰথমে তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন দি আছে 10টাৰ ভিতৰত তোমালোকে কেৰি কৰিব লাগিব 10টা তলৰ যি প্ৰশ্নৰ উত্তৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া যত তোমালোকে 1 মাৰ্কৰ কোৱেশ্চনবোৰ দি আছে যে ক্ৰমজমত থকা বংশগতিৰ ক্ষুদ্ৰ পদাৰ্থ কণিকা কি নামেৰে জনা যায় 1 মাৰ্কৰ কোৱেশ্চন হয় নৰ্ডিক সকলৰ কোন প্ৰজাতিৰ অন্তৰ্ভুক্ত আছিল এবিও ৰক্ত সমষ্টি কোনে আৱিষ্কাৰ কৰিছিল তাৰ পিছত তোমালোকে আছে কোনটো প্ৰাক ঐতিহাসিক যুগতে গুহা কলা দেখা গৈছিল অলডন সাংস্কৃতিক বিশেষ সজুলিবিদ কি উচ্চ প্ৰত্নপ্ৰস্তৰ যুগত সজুলি নিৰ্মাণৰ বাবে কোনটো পদ্ধতি অৱলম্বন কৰা হৈছিল যত 1 মাৰ্কৰ কোৱেশ্চন দিয়া আছে মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিল সমাজৰ আটাইতকৈ সৰু গোটটোৰ নাম কি আছিল নাম কি আলি আই লিঙ্গা কোন সম্প্ৰদায়ৰ এটি উৎসৱ হয় ইকোলজি শব্দটো পোনপ্ৰথমে কোনে উদ্ভাৱন কৰিছিল বা কোনে ব্যৱহাৰ কৰিছিল যত 1 মাৰ্কৰ থাকিব এটো হল তোমালোকৰ এনসাৰটো হ'ব আৰ্নেষ্ট হেকেল যত ইকোলজি শব্দটো পোনপ্ৰথমে তোমালোকৰ এটো ব্যৱহাৰ কৰিছিল উদ্ভাৱন কৰিছিল তাৰ পিছত আহিলে তোমালোকৰ এটা দিয়া আছে 2 মাৰ্কছৰ কোৱেশ্চন মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ কি উল্লেখ কৰিবলৈ দিছে যত 2 মাৰ্কছ থাকিব প্ৰজাতি মানে কি যত 2 মাৰ্কৰ কোৱেশ্চন হয় এটো প্ৰজাতি মানে কি স্থূল সজুলি বুলিলে কি বুজায় এটি উদাহৰণ হৈতে বুজাই লিখিবলৈ দিছে তোমালোকৰ 2 মাৰ্কছ থাকিব স্থূল সজুলি বুলিলে কি বুজায় এটো হল 1 মাৰ্কৰ আৰু এটা উদাহৰণ দিয়াতে তোমালোকৰ 1 মাৰ্ক থাকিব ক্ষুদ্ৰাস্ত্ৰ কি কোনটো প্ৰাগৈতিহাসিক যুগতে এইবোৰ পোৱা গৈছিল যত তোমালোকৰ 2 মাৰ্কছ দিয়া থাকিব কোনটো প্ৰাগৈতিহাসিক যুগতে ডিমেৰু কৌশল ব্যৱহাৰ কৰা হৈছিল 2 মাৰ্কৰ কোৱেশ্চন হয় আৰু এটো কোনে প্ৰথমে ইয়াক ব্যৱহাৰ কৰিছিল অন্যখন জীৱিকাৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰিব লাগে বিভিন্ন প্ৰকাৰসমূহ লিখিলে তোমালোকৰ 2 মাৰ্ক পাবা কাৰণ এতে 4টা লিখিলে হল এটা 4টা লিখিলে হাফ মাৰ্ক দিয়া থাকিব 2 মাৰ্ক পাই যাব এক বৈবাহিক পৰিয়াল কি যেটো এটা সংজ্ঞা দিব লাগে এতে তোমালোকৰ 2 মাৰ্কছ থাকিব খাপকেটিৰ দুটা সুফল লিখিব লাগিব পৰিয়ালৰ দুটা বৈশিষ্ট্য লিখিব লাগিব এটা তোমালোকৰ কি আছে 2 মাৰ্কছৰ কোৱেশ্চন দি আছে এটা আমি আহিলো নেক্সট পেজলৈ নেক্সট পেজত তোমালোকৰ ইয়াতে দিয়া আছে যত জিন টাইপ আৰু ফিন টাইপৰ পাৰ্থক্য দেখাব লাগিব পাৰ্থক্য লিখিব লাগিব নিগ্ৰ প্ৰজাতিৰ প্ৰধান উপভাগ কেইটা আৰু কি যত তোমালোকৰ 3 মাৰ্কছ দিয়া আছে এটো হল 3 মাৰ্কছ এটো হল 3 মাৰ্কছৰ কোৱেশ্চন হয় সো এটা তোমালোকৰ লিখিব লাগিব সমুটকা যিকোনো এটা লিখিব লাগিব দুটা দিয়া আছে দুটাৰ মাজত এটা লিখিলে তোমালোকৰ 3 মাৰ্কছ পাবা আইনো এক্সিম প্ৰাকৃতিক কাৰণতে খণ্ডিত শিলাখণ্ড আৰু সজুলিৰ মাজত পাৰ্থক্য দেখাব লাগে যাতে প্ৰাকৃতিক কাৰণতে খণ্ডিত শিলাখণ্ড আৰু সজুলিৰ মাজত পাৰ্থক্য দেখাব লাগে যত তোমালোকৰ 3 মাৰ্কছ দিয়া আছে ইয়াতে দিয়া আছে তোমালোকৰ এতিয়া 15 নম্বৰ কোৱেশ্চন পেপাৰ দিয়া আছে প্ৰত্নপ্ৰস্তৰ যুগৰ কেইবিধমান সজুলিৰ নাম লিখিব লাগিব যত তোমালোকৰ 3 মাৰ্কছ দিয়া আছে উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ বৈশিষ্ট্যবোৰ কি তোমালোকে লিখিলে 3 মাৰ্ক পাবা ইয়াতে দলবদ্ধভাৱে কৰা শিকাৰৰ বিভিন্ন কৌশলসমূহ কি লিখিলে তোমালোকৰ ইয়াতে 3 মাৰ্কছ দিয়া আছে তাৰ বহুপতিক পৰিয়াল আৰু বহুপতিক পৰিয়ালৰ মাজতে পাৰ্থক্য লিখিব লাগিব যত তোমালোকে কি আছে 3 মাৰ্কছ দিয়া আছে যত এতে লিখিব লাগিব জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালৰ বিষয়ে তোমালোকে লিখিলে পাবা তোমালোকে 3 মাৰ্ক দিয়া আছে ঠিক আছে এটা আহিলো 20 নম্বৰ কোৱেশ্চন পেপাৰলৈ চৰ্ম বৰ্ণক প্ৰজাতীয় নিখক হিচাপে আলোচনা কৰা নাইবা মংগোলীয় সকলৰ ভৌগোলিক বিস্তৃতৰ হৈতে মুখ্য উপশাখাসমূহ বৰ্ণনা কৰিবলৈ দিয়া আছে তোমালোকৰ যত 5 মাৰ্কছ থাকিব নৱপ্ৰস্তৰীয় বিপ্লৱ কি বৰ্ণনা কৰিব দিছে তোমালোকৰ 5 মাৰ্কছ থাকিব নাইবা পৰিয়ালৰ প্ৰকাৰ্যবোৰ আলোচনা কৰিবলৈ দিছে যত তোমালোকৰ 5 মাৰ্কছ থাকিব ঠিক আছে এটা আহিলো তোমালোকৰ 22 নম্বৰ কোৱেশ্চনলৈ যত আছে প্ৰত্নপ্ৰস্তৰ আৰু নৱপ্ৰত্নপ্ৰস্তৰ তোমালোকে সাংস্কৃতিক মুখ্য বৈশিষ্ট্যসমূহৰ তুলনা কৰিব লাগে যত তোমালোকৰ 5 মাৰ্কছ থাকিব নাইবা এতে দিয়া আছে মিচিং সকলৰ কৃষি পদ্ধতিসমূহ আলোচনা কৰিলে তোমালোকে 5 মাৰ্কছ পাবা ঠিক আছে এটা তোমালোকৰ এতিয়া আৰু গুৰুত্বপূৰ্ণ এটা তোমালোকৰ আলোচনা কৰিবলৈ গৈ আছো যেটো এটা তোমালোকে চাব পাৰিছা যেটো এটা দিয়া আছে এটা তোমালোকৰ আহিলো ইউনিট টেষ্ট এক্সাম তোমালোকৰ সুবিধাৰ্থে মই ইউনিট টেষ্টৰ যেটো এক্সাম হেতু মই ডিসকাস কৰিবলৈ গৈ আছিলো এটো মই অলপ ভালদৰে চাই থাকা তোমালোকৰ এটা 50 মাৰ্কছৰ এক্সাম তোমালোকৰ কি আছে 2 ঘণ্টা সময় থাকিব তাৰ ঠিক আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া যাতে বংশগতিৰ আৱিষ্কাৰক কোন আছিল 1 মাৰ্কৰ কোৱেশ্চন হয়
কৃষ্ণ চৰ্মবৰ্ণ কোন প্ৰজাতিৰ এক বিশেষ লক্ষণ? কোন প্ৰজাতিৰ মাজতে নেত্ৰচ্ছেদ ভাঁজ দেখা যায়? মানুহৰ দেহতে কিমানযোৰ ক্ৰম'জম আছে? মানুহৰ সৰ্বপ্ৰথম শিলৰ সঁজুলি কি আছিলে? তাৰপিছত কোন প্ৰাগৈতিহাসিক যুগত ক্ষুদ্ৰাস্ত্ৰবোৰ ব্যৱহৃত হৈছিলে? নৱপ্ৰস্তৰ যুগৰ সঁজুলি নিৰ্মাণৰ কৌশল কি আছিলে? সঁজুলি নিৰ্মাণৰ বাবে দ্বিমেৰু কৌশল প্ৰথমে কোনে ব্যৱহাৰ কৰিছিলে? মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিলে? য'ত তোমালোকৰ যে প্ৰি ফাইনেল এক্সামিনেশ্যনত এইটো কুৱেশ্যন আহিছে, ইয়াৰ লগত বহুকেইটা কুৱেশ্যন ৰিলেটিভছ আছে। গতিকে সেইকাৰণে মই ইউনিট টেষ্টৰ তোমালোকৰ সুবিধাৰ্থে মই ডিছকাছ কৰি আছোঁ, ঠিক আছে। সমাজৰ আটাইতকৈ ক্ষুদ্ৰতম গোটটো কি আছিলে? য'ত তোমালোকৰ ইউনিট টেষ্টত তোমালোকৰ প্ৰি টেষ্টতো দিয়া আছিলে। প্ৰজাতীয় নিশোক কি? দুটা প্ৰজাতীয় নিশোকৰ নাম লিখে, এইটো তোমালোকৰ প্ৰি ফাইনেলতে আহিব। মেণ্ডেলৰ বংশগতিৰ সূত্ৰসমূহ কি কি? সেইটো তোমালোকৰ আগতে ক'লো, সেইটো আহিব। মংগোলীয় প্ৰজাতিৰ উপভাগবোৰ কি? সেইটো আহিছিলে। নিগ্ৰো প্ৰজাতিৰ দুটা আৱয়বিক লক্ষণ লিখিব লাগে। আগাছ স্মৃতি কি? আঘাত স্মৃতি ক'ত? প্ৰাকৃতিক কাৰণতে খণ্ডিত শিলাখণ্ড আৰু সঁজুলিৰ মাজতো পাৰ্থক্য দেখুৱাব লাগিব, য'ত তোমালোকৰ এইটো প্ৰি ফাইনেলতে আহিব। পাৰ্থক্য দেখুৱাব লাগিব। দুটা চুলি সঁজুলিৰ নাম উল্লেখ কৰিব দিছে। তোমালোকৰ সুবিধাৰ্থে মই এইটো তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। হস্তকুঠাৰ কি? কি উদ্দেশ্যতে ইয়াক ব্যৱহাৰ কৰা হৈছিলে? যে অন্বেষণ জীৱিকা দুটা বৈশিষ্ট্য লিখিব লাগে। পৰিয়ালৰ দুটা ভাগ লিখে। প্ৰজাতি কাক বোলে? মুখ্য প্ৰজাতি কেইটা আৰু কি কি? স্থল সঁজুলি আৰু চুলি সঁজুলিৰ মাজত পাৰ্থক্য লগাইছে, য'ত তোমালোকৰ প্ৰি ফাইনেলত আহিব পাৰে। এইটো তোমালোকৰ পশুপালনৰ সুফলসমূহ কি কি জানি ল'বা। কুফল আৰু সুফল দুয়োটা জানিব লাগে, তেতিয়া ভাল হয়। জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালে কাক বোলে? যিটো তোমালোকৰ প্ৰি ফাইনেলত আহিব, 3 মাৰ্কছৰ কুৱেশ্যন হয়। চৰ্মবৰ্ণ বা নেত্ৰক প্ৰজাতীয় নিশোক হিচাপে আলোচনা কৰা নাই বা উচ্চ প্ৰত্নপ্ৰস্তৰ যুগৰ সাৰ সঁজুলিৰ বিষয়ে লিখিব লাগে, তোমালোকৰ য'ত 4 মাৰ্কছ আছে। জীৱিকা প্ৰৱৰ্তন প্ৰণালী বুলিলে কি বুজায়? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি উল্লেখ কৰিবলৈ দিছে, তোমালোকৰ 4 মাৰ্ক। নাইবা পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, যিটো আগতে তোমালোকৰ ডিছকাছ কৰিলোঁ। গতিকে ঠিক আছে, তোমালোকৰ এইখিনি আজিৰ ভিডিঅ'তে ডিছকাছ কৰিবলগীয়া আছিলে। যদি কোনোবাই বুজি নোপোৱা তেনেহ'লে কমেণ্ট কৰিলে হয়। তোমালোকৰ কেনেধৰণৰ কোনটো পেপাৰৰ কুৱেশ্যন পেপাৰ এনচাৰ লাগে তোমাৰ কমেণ্ট কৰিব পৰা, তোমালোকৰ সকলোবোৰ দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। তো গতিকে আজিৰ আছিলে প্ৰি ফাইনেল এক্সামিনেশ্যন এন্থ্ৰপ'লজিৰ, আৰু তোমালোকৰ ইউনিট টেষ্টটো লাষ্টত মই তোমালোকৰ সুবিধাৰ্থে মই ডিছকাছ কৰিলোঁ। গতিকে যাৰ যি প্ৰব্লেম আছে সকলোবোৰ প্ৰব্লেম কমেণ্টৰ জৰিয়তে ক'লে মই সেইখিনি দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। আজিলৈকে ভিডিঅ'টো ইমানে শেষ কৰিছোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈকে ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।